হেল্ল' এভৰিৱান, কি খবৰ বাৰু আপোনালোকৰ? বহুত দিন হ'ল মিনি ব্লগবিলাক আনিবই পৰা নাই নহয় ব্যস্ততাৰ কাৰণে। আৰু বৰ্তমান আছোঁহি বাৰু মই নগাঁৱত। এয়া হৈছে ধেমাজিত থকাৰ কেইটামান ক্লিপ মই ৰেকৰ্ড কৰি ৰাখি দিছিলোঁ, বোলো ৰাইজৰ আগত এয়া বোলো এডিট চিডিট কৰি মেলি দি দিওঁ। তাকেই বোলো যিকেইদিন ঘৰত আছিলোঁ সেইকেইদিন মানে ইমানেই বৰষুণ দি আছিলে নহয়, নক'ব আৰু মানে দেখিছেনে গোটেই গছৰ পাতবোৰ তিতিয়ে আছে। আৰু বতৰ বেয়া দেখি মানে মানুহজনে ক'লে কি গাহৰি খাওঁ বুলি, মাহঁতৰ ঘৰলৈ আহিলোঁ যিহেতু, গতিকে তিতি বুঢ়ী আৰু বাৰীতে শাক ছিঙি আছোঁ। গাহৰি অনাও হ'ল, কথামতে গাহৰি বইল কৰিবলৈ দিলোঁ, তাৰপিছত এয়া শাক ছিঙি আছোঁ। আচলতে আমি খাব পাৰোঁ মছলা চছলা দিয়া তেনেকুৱা তৰকাৰীবোৰ, কিন্তু মাহঁতে নোৱাৰে যে, সেইটো কাৰণে আৰু এয়া পাত চাত দি চিম্পলকৈ বনাই খালোঁ আৰু। খাই মেলি এয়া তামোল এখনো খাই ল'লোঁ দেই, পিছে বৰষুণ এৰাই নাই। আৰু এফালে আলফুল শুই গ'ল, তাইক শুৱাই মেলি আকৌ আমিকেইটা ওলালোঁ মানে টাউনলৈ বুলি। এয়া ভগা ছাতি এখন লৈ লৈছোঁ আৰু সেনেকৈ ওলাই মেলি গৈ টাউন পালোঁহি। হ'লে ৰাস্তাত বাকো লৈ ল'লোঁ, বাৰ ঘৰৰ যিহেতু ৰাস্তাতে পাই যাওঁ। এয়া আচলতে আহিছোঁ বাছ ষ্টেণ্ডলৈ, মানে আমাৰ ভণ্টি আহি আছে, এইজনী ভণ্টি। বহুত দিনৰ মূৰত আমি তিনিওগৰাকী এনেকৈ লগ হৈছোঁ, গতিকে বাও গ'লে যাম বুলি আৰু মই ভালেই পালোঁ, আমি গোটেইকেইটা এনেকৈ ভণ্টিক ল'বলৈ গ'লোঁ। ভণ্টিক গাড়ীত উঠাই মেলি আকৌ গ'লোঁ বাইদেউৰ ছোৱালীজনীৰ মানে স্কুল ছুটিৰ টাইম হৈছিলে, তাই স্কুললৈ গ'লোঁ। এইজনী টিকলিক লৈ মেলি ঘৰলৈ উভতিলোঁ।